মই দুলীয়াজান গৈ আছিলো নিজৰ ব্যক্তিগত কামত আৰু ভাত খাবলৈ কাৰণে সোমালো দুপৰীয়া খালংক নামৰ এই ধাবাখনত শুনিছো ইয়াৰ খানাটো বোলে বহুত ধুনীয়া মানে খাবলৈ কাৰণে বহুত মজা আৰু টেঙাখাত নোপোৱা আগতে পাই প্ৰথমে খানাটো খাওঁ আৰু আপোনালোকক দেখাওঁ আহক আপোনালোকে যদি ডিব্ৰুগড়ৰ পৰা দুলীয়াজান অভিমুখে যাত্ৰা কৰে তেতিয়াহ'লে টেঙাখাত নোপোৱা আগতে এখন বহুত ধুনীয়া ধাবা দেখা পাব যাৰ নাম হৈছে খালংক আৰু এইখন ধাবাত মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াৰ মেনুখন অকণমান দেখাই লওঁ শুনিছোঁ ইয়াৰ খানাটো বোলে বহুত ধুনীয়া মেনু প্ৰাইচবোৰ ঠিক আছে একদম পুৰা ৰিজনেবল খানাটো খাই চাবলৈ টেষ্টটো কেনেকুৱা এতিয়া মাছৰুম মছলা ফ্ৰাই পৰ্ক ড্ৰাই ফ্ৰাই স্ম'ক পৰ্ক এইফালে লেটা পলু ফ্ৰাই তন্দুৰী চিকেন ডাৰ্ক ফ্ৰাই নান পৰ্ক স্পেচিয়েল থালি আৰু এইফালে আছে মটন স্পেচিয়েল থালি ইয়াত মই সকলোবোৰ আইটেম অৰ্ডাৰ কৰিলোঁ এইটো হৈ গ'ল পৰ্ক স্পেচিয়েল থালি এইটো হৈ গ'ল মটন থালি আৰু এটা স্পেচিয়েল বস্তু দেখাইছে এইটো চাওক এইটো মাছৰুম খাবলৈ লৈছোঁ আৰু এইখন ধাবাত আপোনালোকে মাছৰুম পাই যাব ইমানেই ধুনীয়া বনাইছে লাজবাব সকলোবোৰ আইটেম ইয়াতে এভেইলেবল পাব টেষ্ট কৰি চাব আৰু ইমান ধুনীয়া মাছৰুম মছলা ফ্ৰাই মই জীৱনত প্ৰথমবাৰ খাইছোঁ খাই মজা লাগি গ'ল আৰু এইফালে দেখিছে লেটা পলু বহুত জেগাত নাপায় ইয়াত আপোনালোকে খাবলৈ আহিব পাৰে আৰু এইটো হৈ গ'ল পৰ্ক ড্ৰাই ফ্ৰাই মজা বনাইছে স্ম'ক পৰ্ক আৰু এখন ধাবাত এনেকুৱা ধৰণৰ সকলোবোৰ বস্তু আপোনালোকে পাব হাঁহ মাংস আৰু নান বহুতে বিচাৰি থাকে ধাবাত আৰু লগত আছে এইফালে তন্দুৰী চিকেন আৰু এতিয়া মই ফাইনেলি ট্ৰাই কৰিম ইয়াত টোপোলা ৰাইচটো আৰু এইটো মানে পৰ্ক স্পেচিয়েল থালি হয় এইটো পৰ্ক স্পেচিয়েল থালিখনত আপোনালোকে আহিব পাতত দিয়া ভাত আৰু 2-3টা চব্জি আৰু লগতে আহিব 3টামান ভেৰাইটিজ অফ পৰ্কৰ আইটেম য'ত মোৰ চবতকৈ বেছি ফেভৰেট হৈ গ'ল বেম্বো শ্বুটৰ লগত যোনটো বইল পৰ্ক বনায় সেইটো মোৰ সকলোতকৈ প্ৰিয় আৰু এইটো হৈ গ'ল এইটো দেখিছে নহয় একদম ইয়াৰ যোনটো গ্ৰেভি মজা লাগে খাই ভাতৰ থালিখন মজা লাগিছে মানে চাউলৰ কোৱালিটিটো ভাল হ'লে ভাতকেইটা খাই মজা লাগে বঢ়িয়া এখন অকল মটন থালিখনত কি আহিছে চাওক আপোনাৰ পিটিকা তিতা কেৰেলা ভাজি চব্জি আৰু এইফালে ধুনীয়াকৈ দেখিছে আৰু এইখিনি খাই নেদেখাওঁ মটনটোৱে টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে মজা ভিডিঅ' বনোৱা হৈ গ'ল এতিয়া খানাটো মই খাওঁ মাছৰুমটোতো মোৰ একদম ফেভৰেট হৈ গ'ল ইমান ধুনীয়া বনাইছে ন আৰু ইয়াৰ টেষ্টটো একদম বেবী কৰ্ণৰ ফ্লেভাৰটো আহিছে মই অলপ টেষ্টটো বুজাবৰ কাৰণে কৈ দিছোঁ কিন্তু বঢ়িয়া বনাইছে খানাটো খাই পুৰা মজা লাগিছে আৰু শেষে কৰিব পৰা নাই আমাৰ খানা কেনেকুৱা লাগিছে খানা খাই ক বঢ়িয়া চবতকৈ ভাল কি লাগিছে মাছৰুম পলু তোমাৰ কি এইটো মাছৰুম মাছৰুমৰ হাঁহটো বহুত টেষ্টি হাঁহ বহুত টেষ্টি বনাইছে হাঁহ ডাৰ্ক ড্ৰাই ফ্ৰাই চব বন্ধুসকল এইফালে টেঙাখাত যোৱা ৰাস্তাটো একদম ইয়াৰ পৰা 2 কিলোমিটাৰ গ'লে মানে আপোনালোকে টেঙাখাত পাবই আৰু টেঙাখাত নোপোৱাৰ আগতে আপোনালোকে ৰাইট চাইডে ডিব্ৰুগড় ফালৰ পৰা আহিলে মানে দেখিবই খালং নামৰ এই ধাবাখন ইয়াত খাব খানাটো একদম মজা পাই যাব আল্টিমেট